খুৰাৰ বিপণীখন খোলাৰ বিৰোধিতাৰে অসম জাতীয় পৰিষদ পলাশবাৰী সমষ্টিৰ স্মাৰকপত্ৰ প্ৰদান কৰা হয়। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বাটৰহাট ভাগৱতীপাৰা এই অঞ্চলত খুৰাৰ বিপণীখন খোলাৰ সম্পূৰ্ণ বিৰোধিতাৰে আজি অসম জাতীয় পৰিষদ পলাশবাৰী সমষ্টিৰ তৰফৰ পৰা পলাশবাৰী ৰাজচক্ৰৰ বিষয়ৰ জৰিয়তে জিলা উপায়ুক্ত মহোদয়লৈ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। এখন বিলাতী সুৰাৰ দোকানৰ কাৰণে কোনোবাই যোজা কৰি আছে। অঞ্চলবাসী ৰাইজে এই কথাটোত জাঙুৰ খাই উঠিছে, কাৰণ ঐতিহ্যমণ্ডিত ৰাজবকুৰি সত্ৰ, বিষ্ণু মন্দিৰ, কৃষ্ণ মন্দিৰ আৰু সম্পূৰ্ণ অসমীয়া এখন থলুৱা গাঁৱৰ মাজত বিলাতী সুৰাৰ দোকান এখন কেতিয়াও শোভা নাপায়। আমাৰ পৰিৱেশ, আমাৰ কথা বতৰাবিলাক তেতিয়াহ'লে যথেষ্টখিনি পৰিৱৰ্তন হ'ব। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ৰাইজে বিৰোধিতা কৰিছে, আমি অসম জাতীয় পৰিষদে বিৰোধিতা কৰিছোঁ। আৰু এই পৰ্যায়ত যদি কাম কাজ হয় বা এই মুকলি হয় এই সুৰা বিপণীখন, তেতিয়াহ'লে আমাৰ কিন্তু আপত্তি থাকিব আৰু আমি তীব্ৰ বিৰোধিতা কৰিম গণতান্ত্ৰিকভাৱে। গতিকে আমি চৰকাৰক আজি আবেদন জনালোঁ, আমাৰ CEO ডাঙৰীয়াৰ জৰিয়তে, আয়ুক্ত মহোদয়ৰ জৰিয়তে চৰকাৰলৈ আবেদন জনালোঁ যে আমাৰ এই অঞ্চলত এই বিলাতী সুৰাৰ বিপণীখন অনতিপলমে যদি কিবা কাম আগবাঢ়িছে সেইটো বন্ধ ৰাখিব লাগে। আমি ইয়াত তীব্ৰ বিৰোধী। ইয়াত কোনোবা ৰাজনৈতিক প্ৰভাৱশালী নেতা কোনোবাৰ হাত আছে নেকি? নহয়, আজিকালি আপুনি সুধিছে ৰাজনৈতিক প্ৰভাৱ। আজিকালি সকলোবিলাক কথাতে সাধাৰণ আপোনাৰ ঘৰৰ ৰেচন কাৰ্ডখনৰ কাৰণেও ৰাজনৈতিক প্ৰভাৱ থাকে। গতিকে সুৰাৰ বিপণীত ৰাজনৈতিক প্ৰভাৱ নাথাকিব বুলি কোনেও নাভাবে, থাকিব। কিন্তু যোনেই নাথাকক, এটা ছিষ্টেম হৈছেতো, এই ছিষ্টেমটোৰ যোনেই নাথাকক ইয়াত আমি কাকো পৰোৱা নকৰোঁ আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা। তথাপিতো স্বত্বাধিকাৰীজনটো নিশ্চয় পলাশবাৰীৰে হ'ব। নিশ্চয় হ'ব। তেওঁৰ ব্যৱসায় কৰাৰ অধিকাৰ আছে, তেওঁৰ ব্যৱসায় আগবঢ়াই নিয়াৰ অধিকাৰ আছে। কোনোবাই মদৰ ব্যৱসায় কৰিব লিগেলিয়ে কৰিব, এইখনতো অন্যায়ভাৱে হোৱা নাই, এইখন লিগেলিয়ে হৈছে। কিন্তু এই ব্যৱস্থাৰ মাজতো আমাৰ সামাজিক পৰিৱেশটো আমি চাব লাগিব। আমি ঠাইখিনি লৈ আমাৰ আপত্তি আছে। সুৰাৰ দোকান পলাশবাৰীত নহ'ব নেকি? হ'ব, হৈছেও, আগৰ পৰাই আছে, এতিয়াও হয়তো হ'ব। কিন্তু এইখিনি ঠাই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এনেকৈ যদি ৰাস্তাৰ কিনাৰে কিনাৰে যদি হয়, জোৰাবাটৰ দৰে হৈ যাব নিশ্চয়। আৰু হাইৱেৰ ইমান গাতে লগাকৈ কেনেকৈ সুৰা বিপণী হ'ব? আবকাৰী আইন আছে না, আইনমতেওতো হাইৱেৰ ওচৰত হ'ব নোৱাৰে, সুৰা বিপণী হ'ব নোৱাৰে। যদি এই কথাটো বন্ধ নহয়, পৰৱৰ্তী সময়ত কেনেকৈ হ'ব? আমিতো ৰাইজৰ সৈতে আমি একত্ৰিত হৈ আমি ইয়াৰ বিৰোধিতা কৰিম গণতান্ত্ৰিক পদ্ধতিত। আমি ইয়াৰ বিৰোধিতা কৰিম। ইয়াত প্ৰভাৱ আছে, ৰাজনীতিৰ প্ৰভাৱ আছে, বিভিন্ন ধৰণৰ কথা বতৰা ইয়াত জড়িত আছে। আমি জানো এইবিলাক কথা, কিন্তু এইবিলাক কথা আপোনালোকৰ জৰিয়তে কৈ দিলে আপুনি হয়তো কালি সুধিব আপোনাৰ হাতত কি প্ৰমাণ আছে। মইতো আৰু চাই থকা নাই, শুনা কথা এইবিলাক। আৰু এইটো আপুনিও জানে, ময়ো জানো, ৰাইজে চবেই জানে, অকণমান সামাজিক জ্ঞান থকা মানুহে চবেই জানে। এখন সুৰা বিপণীত অতি কমেও 30 পৰা 50 লাখ টকা উপঢৌকন লৈহে লাইচেঞ্চ ওলায়। এতিয়া এইটো কথা মই আপোনাক যদি কওঁ যে লৈছে বুলি, মই প্ৰমাণ কেনেকৈ দিম? মইতো প্ৰমাণ দিব নোৱাৰোঁ। গতিকে মই সেইটো কথা ক'ব যোৱা নাই। এইবিলাক হৈ থাকিব, এইবিলাক ব্যৱসায় এটা ট্ৰেণ্ড চলিছে, দুৰ্নীতি শিপা গভীৰলৈ সোমাই গৈছে, এইবিলাক হৈ থাকিব। কিন্তু ৰাইজৰ পৰিৱেশ পৰিস্থিতি, আমাৰ গাঁৱৰ পৰিৱেশ পৰিস্থিতিৰ লগত আমি কোনো কম্প্ৰমাইজ নকৰোঁ। ৰাইজৰ সৈতে আমি আছোঁ, আমি তীব্ৰভাৱে ইয়াৰ বিৰোধিতা কৰিম গণতান্ত্ৰিকভাৱে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।